বা বিজেপিৰ হয়, গণনা এতিয়ালৈকে আৰম্ভ হোৱা নাই। তেওঁলোকৰ কিবা কাৰিকৰী বা টেকনিকেল কিবা কথা আছে। মই যিখিনিলৈকে জানো, মইতো মোৰ ব্যক্তিগত ভাষ্য, দলীয় ভাষ্য নহয়, প্ৰাৰ্থীজনৰ ভাষ্য নহয়, ব্যক্তিগতভাৱে মই যিখিনি অনুভৱ কৰিছোঁ, কংগ্ৰেছ দলে হোৱাই নোহোৱাই কেইটামান তেওঁলোকে খুব দুৰ্বল অভিযোগ দিছিল। কিন্তু তৎসত্ত্বেও এটা স্বতন্ত্ৰ ৰাষ্ট্ৰীয় সংস্থাই প্ৰত্যেকগৰাকী নাগৰিকৰ কথাই গুৰুত্ব প্ৰদান কৰে, সন্মান সহকাৰে বিশ্লেষণ কৰে। গতিকে তেনে এটা কথাৰ বাবে সাময়িকভাৱে কিছু বিলম্ব হৈছে। কিন্তু মই জানো এইটোৱেই যে এটি অতি দুৰ্বল আৰু পৰাজয়ৰ পিছৰ যিটো এস্কেপ ৰুট বা পলায়নৰ পথ বুলি কোৱা হয়, এস্কেপ ৰুটটো ঠিক কৰিবৰ কাৰণেই কংগ্ৰেছ বৰ্তমান ব্যস্ত আছে। তেওঁলোকৰ জয় পৰাজয়ৰ কথা নাই, তেওঁলোকে নিশ্চিতভাৱে যেনে পৰাজিত হ'ব। গতিকে পলায়নৰ এটাতো কিবা কাইলৈ দিনটো পৰহিলৈ দিনটো চলাবৰ বাবে, তেওঁলোকৰতো মুখলজ্জা ঢাকিবৰ বাবে নিজৰ দলৰ সদস্যই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি শ্ৰদ্ধাশীলে ভোট দিয়াৰ যিটো সম্ভাৱনা আছে, তেনেধৰণৰ কথাবিলাকৰ বাবেই তেওঁলোকে এনেধৰণৰ মানসিকভাৱে ভাগি পৰি এনেধৰণৰ আচৰণ কৰিছে। কিন্তু মই এগৰাকী নাগৰিক হিচাপে এইটো ক'ব বিচাৰিছোঁ যে এইবিলাক আচলতে পলায়নৰ পথ তেওঁলোকে সাধাৰণতে যিটো তৈয়াৰ কৰে তাৰ এটা নিদৰ্শন, বেলেগ একো কথা নাই। খন্তেকৰ পিছতে গণনা আৰম্ভ হ'ব আৰু খুব কম সময়ৰ ভিতৰতে যিহেতু মাত্ৰ 126টা ভোট ফলাফল ওলাব আৰু সন্মানীয় বিধায়কসকলে স্বাভিমানী অসমীয়াৰ পক্ষত ভোট দিছে বুলি মই বিশ্বাস কৰোঁ। কিমান মান ভোট পাব পাৰে পবিত্ৰ মাৰ্ঘেৰিটাই? চব নাজানো, কাৰণ যিটো এতিয়া আপোনালোকৰ সংবাদ মাধ্যমত মই চাই আছোঁ যে বিভিন্ন ধৰণৰ বিশ্লেষক আৰু আওপকীয়াকৈ বহু সন্মানীয় আমাৰ বিৰোধী দলৰ সদস্যইও আওপকীয়াকৈ স্বীকাৰ কৰি লৈছে কথাবিলাক। গতিকে এতিয়া ভোটৰ সীমা সংখ্যা নোহোৱা হ'ব যেন লাগিছে। কিন্তু এটা কথা, এই কথাটোত মই সেই ব্যক্তিসকললৈ শ্ৰদ্ধাই জনাইছোঁ। AUDF কংগ্ৰেছৰ যি নেক্সাছ বা কিছুমানৰ বাবে আকৌ কংগ্ৰেছ এটা 855 জন শ্বহীদৰ হত্যাকাৰী দল, এনেধৰণৰ কাৰণবিলাকৰ তেওঁলোকৰ মাজত যিটো অন্তৰ্দ্বন্দ্ব চলিছে, সেই অন্তৰ্দ্বন্দ্ব চলিছে যদি তেওঁলোকক মই একো নকওঁ। কাৰণ তেওঁলোকে এতিয়া স্বাভিমানী হিচাপে যি দলতে নাথাকক কিয়, স্বাভিমানী অসমীয়া হিচাপে জাতি মাতি ভেটিৰ বাবে উৎসৰ্গিত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰতি তেওঁলোকে বেলেগ দলত থাকিও এতিয়া সমৰ্থন কৰিবলৈ আগবাঢ়িছে। তেখেত এগৰাকী শ্ৰদ্ধেয় ব্যক্তি মোৰ বাবে, কাৰণ কি ৰাজনৈতিকভাৱে তেওঁ বিপৰীত মেৰুত থাকিলেও তেখেত এগৰাকী কলেজৰ শিক্ষক আছিল, তেখেত এগৰাকী সুদক্ষ প্ৰশাসক আছিল, ৰাজ্যসভাৰ সদস্য হৈছিল, তেখেত আমাৰ বিৰোধী দল কংগ্ৰেছৰ সভাপতি আছিল। গতিকে তেনে এগৰাকী সামাজিক ব্যক্তি, যিগৰাকী একটা বৰ্ণিল কৰ্মজীৱন আছে, মই আচলতে বিৰোধী দলৰ ফুল বুলি মই কোৱাটো অনুচিত। তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, শুভেচ্ছা আছে, যদিও তেওঁ বিপুল ভোটত পৰাজিত হোৱাটো অন্তৰৰ পৰা বিচাৰিছোঁ। ফণীন্দ্ৰনাথ শৰ্মা যিহেতু আছে বা এগৰাকী ভাল সাংসদ পাব নিশ্চয় অসমে এজন উপযুক্ত ব্যক্তিক ৰাজ্যসভাৰ সাংসদ ৰূপে পাব আৰু কিছু সময় পিছত আনুষ্ঠানিকতা সম্পূৰ্ণ হ'ব। গতিকে সেইলৈকে আগ্ৰহেৰে আপোনালোকে ৰৈছে, আমিও ৰৈছোঁ। পাৰ্থক্য ইমানেই। আৰু যোৱাকালি পৰহিৰ পৰাই বিৰোধী দলবিলাকৰ মাজত ইজনে ইটো দলে সিটো দলৰ প্ৰতি যদি বিশ্বাসহীনতা, গতিকে এই কথাটো আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজে দেখিছে। আৰু মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কোৱাৰ নিচিনা যে প্ৰতিজন বিধায়কে ভাবে যে এজন উপযুক্ত ব্যক্তিক নিৰ্বাচন কৰাটো সকলোৰে দায়িত্ব বুলি ভাবে। আৰু সেইকাৰণে আজি আমি দেখিছোঁ প্ৰত্যক্ষ আৰু পৰোক্ষ ৰূপেৰে ভোটদানৰ যিটো প্ৰক্ৰিয়া আমি দেখিলোঁ, তাৰ মাধ্যমেৰে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ কাৰণে প্ৰত্যেকে অন্তৰৰ পৰা ভাবে যে এজন উপযুক্ত ব্যক্তিক নিৰ্বাচিত হৈ যায়। আপুনি যিহেতু সংগঠন মন্ত্ৰী, গতিকে গোটেই সংগঠনৰ কথাটো যে কংগ্ৰেছ আৰু AIUDF ক'ৰবাত তেনেকুৱা তেওঁলোকৰ লেক হৈছে নেকি, য'ত বিজেপি এনেকুৱা ধৰণৰ কাম কৰিবলৈ সক্ষম হৈছে? তেওঁলোকৰ মাজত আজি বুলি নহয়, আগৰ পৰাই যিহেতুকে বিশ্বাসৰ অভাৱ আছে, বাকীটো আৰু কি লাগে। আৰু বিশ্বাসৰ তেওঁলোকৰ মাজৰ অন্য কথা, কিন্তু তেওঁলোকৰ মাজতো আহিছে যে আজি ৰাজ্যখনৰ কাৰণে প্ৰয়োজন, কেন্দ্ৰত তেনেকুৱা এজন সাংসদ যোৱা প্ৰয়োজন, যেনেকৈ অসমৰ জনসাধাৰণৰ মনৰ ভাৱ তাত প্ৰকাশ কৰিব পাৰে। আৰু সেইকাৰণে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতি তেওঁলোকৰো মনত শ্ৰদ্ধা আছে, আস্থা আছে। বিভিন্ন ৰূপেৰে তেওঁলোকে আজি ভোটদানত তেওঁলোকৰ ভূমিকা পালন কৰিছে, এইটো আমি দেখিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে ফণীন্দ্ৰনাথ শৰ্মা আৰু লগতে ৰাজু, তেখেতে কৈছে ইতিমধ্যে যে বিভিন্নজনে ভূমিকা এটা পালন কৰিছে।